নমস্কাৰ এই মুহূৰ্তত দেশবাসীৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ কিয়নো প্ৰথমবাৰলৈ পোহৰলৈ আহিছে ভয়াবহ ওমিক্ৰন ভাইৰাছৰ ফটো বিভিন্ন ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমে এই খবৰ প্ৰকাশ কৰিছে টুইট যোগে সামাজিক মাধ্যম যোগে বা সংবাদ মাধ্যমৰ জৰিয়তে আলোকচিত্ৰ প্ৰকাশ পাইছে পোহৰলৈ আহিছে ভয়াবহ ওমিক্ৰন ভাইৰাছৰ আলোকচিত্ৰ বা ফটো প্ৰথম ফটো প্ৰকাশ কৰিছে ৰুমৰ বেম্বিনো জেছু হাসপাতালে এখন শিশু চিকিৎসালয় দক্ষিণ আফ্ৰিকাত প্ৰথমে ধৰা পৰিছিল কোভিডৰ মাৰাত্মক ভেৰিয়েন্ট তাৰ পাছতে বিশ্বজুৰি আতংকৰ সৃষ্টি বিশ্ব স্বাস্থ্য সংস্থায়ে নতুন ভেৰিয়েন্টক ওমিক্ৰন হিচাপে নামাকৰণ কৰিছিল ডেল্টাতকৈও এই নতুন ভেৰিয়েন্ট অতি মাৰাত্মক বুলি প্ৰকাশ কৰিছিল বিশ্ব স্বাস্থ্য সংস্থাই আৰু ইতিমধ্যে ওমিক্ৰনৰ সংক্ৰমণ আৰম্ভ হৈছে বিশ্বৰ বিভিন্ন প্ৰান্তত তাকে লৈ এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে দক্ষিণ আফ্ৰিকা হংকং বুটছৱানা নিউজিলেণ্ড আৰু ইউকেত ওমিক্ৰনৰ সংক্ৰমণ আৰম্ভ হৈছে ওমিক্ৰনক লৈ এতিয়া ভাৰততো জাৰি কৰা হৈছে কঠোৰ নিৰ্দেশনা আমি এই মুহূৰ্তত সমগ্ৰ দেশবাসী ৰাজ্যবাসীৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো যেহেতু ওমিক্ৰন ভাইৰাছ কি ইয়াকে লৈ এতিয়া সকলোৱে প্ৰশ্ন উত্থাপন কৰি আছিল বা ওমিক্ৰন ভাইৰাছ সঁচা নে মিছা বা ওমিক্ৰন ভাইৰাছ কিনো ইয়াকে লৈ বিভিন্ন আলোচনাৰ বিষয়বস্তু হৈ পৰিছিল ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত এই খবৰসমূহ বৰবৰ হৰফৰে প্ৰকাশ পাইছিল লগতে সংবাদ মাধ্যমসমূহত এই খবৰে ব্যাপকভাৱে চৰ্চা লাভ কৰিছিল তাৰ পাছতে আন এটা অতি গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে প্ৰথমবাৰলৈ ওমিক্ৰন ভাইৰাছৰ আলোকচিত্ৰ প্ৰকাশ কৰা হৈছে প্ৰথম ফটো বা আলোকচিত্ৰ প্ৰকাশ কৰিছে ৰোমৰ বেম্বিনো জেছু হাসপাতালে আৰু এই চিকিৎসালয়খন হৈছে এখন শিশুৰ চিকিৎসালয় শিশুসকলক ইয়াতে চিকিৎসা কৰোৱা হয় আৰু আমি জনাই আছো এই মুহূৰ্তত ৰাজ্য বিশ্বজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা ওমিক্ৰন ভাইৰাছৰ ফটো প্ৰকাশ কৰিছে এতিয়া আৰু সমগ্ৰ বিশ্বব্যাপী এতিয়া এই খবৰ বিয়পি পৰিছে যে ওমিক্ৰন ভাইৰাছে এক ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বিগত দুটা বৰ্ষৰ কোভিডৰ প্ৰকাৰতকৈ ডেল্টাতকৈ অধিক ভয়ংকৰ এই কোভিডৰ এই নতুন ভেৰিয়েন্ট যাৰ নামাকৰণ কৰিছে ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে ওমিক্ৰন হিচাপে আমি জনাই আছো এই মুহূৰ্তে এটা অতি গুৰুত্বপূৰ্ণ খবৰ যেহেতু কোভিডৰ দুটা বৰ্ষই কি এক ভয়ংকৰ ৰূপ ধাৰণ কৰিছিল হেয়া সকলোৱে জানে আৰু সেই ভয়ংকৰ ৰূপে সমগ্ৰ বিশ্বৰ মানৱ জাতিক বিভিন্ন ক্ষেত্ৰত ঠকাহৰকা কৰি পেলাইছিল আৰু জীৱশ্ৰেষ্ঠ মানৱ জাতিক প্ৰতিটো মুহূৰ্তত বাধাৰ হেঙাৰ হিচাপে প্ৰতিটো মুহূৰ্তৰ উত্তৰণৰ ক্ষেত্ৰত থিয় দিছিল কোভিড মহামাৰীয়ে আৰু তাৰ পাছ প্ৰথমে হৈছিল সৃষ্টি হৈছিল চাইনাত কোভিডৰ প্ৰথম ঢৌ তাৰ পাছতে আহিল কোভিডৰ দ্বিতীয় ঢৌ তাৰ পাছতে কোভিডৰ তৃতীয় ঢৌ আহিব নেকি আশংকাত আছিল বিশ্বৰ জনসাধাৰণ ইতিমধ্যে বিশ্বৰ বিভিন্ন প্ৰান্তত কোভিডৰ তৃতীয় ঢৌৱে ভয়ংকৰ ৰূপ ধাৰণ কৰিছিল কিন্তু তাৰ মাজত আন এটা কথা পোহৰলৈ আহিছিল যে নতুনকৈ এক ভেৰিয়েন্টৰ প্ৰকাৰ পোৱা গৈছে কোভিডৰ আৰু তাৰ নাম দিয়া হৈছে ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে তাৰ নাম দিছে ওমিক্ৰন আৰু এতিয়া আৰু এটা কথা আহি পৰিছে যে ওমিক্ৰন ভাইৰাছনো কি ওমিক্ৰন ভাইৰাছে কিমান কি ক্ষতি কৰিব পাৰে ওমিক্ৰন ভাইৰাছৰ ভয়াবহতা কি ওমিক্ৰন ভাইৰাছ কিমান শক্তিশালী কিমান ভয়াবহ বা ওমিক্ৰন ভাইৰাছ সঁচা নে মিছা এই কথা চিন্তা চৰ্চা চলি আছিল বা বিভিন্নজনে বিভিন্ন মন্তব্য কৰিছিল প্ৰতিক্ৰিয়া আগবঢ়াইছিল সামাজিক মাধ্যমতো একাংশই লিখিছিল একাংশই কিন্তু এয়া হাঁহিৰে উৰুৱাই দিছিল কিন্তু আচলতে এয়া নহয় বিভিন্ন ধৰণৰ চিকিৎসা বিজ্ঞানীসকলে বিভিন্ন ধৰণৰ পৰীক্ষা নিৰীক্ষা কৰিছে সাউথ আফ্ৰিকাত বিশেষকৈ সাউথ আফ্ৰিকাকে আদি কৰি বিভিন্ন দেশত বিশ্বৰ বিভিন্ন শক্তিশালী ৰাষ্ট্ৰত এই ওমিক্ৰনে ভয়াবহ ৰূপে সংক্ৰমিত হৈছে আৰু তাৰ পাছত ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন অৰ্থাৎ বিশ্ব স্বাস্থ্য সংস্থাই এই সন্দৰ্ভত পৰীক্ষা নিৰীক্ষা কৰাৰ পাছতে আৰু এই ভাইৰাছটোৰ নাম দিছে ওমিক্ৰন আৰু তেওঁলোকে কৈছে যে বিগত দুটা বৰ্ষৰ দুটাকৈ বৰ্ষ অতিমাৰী কোভিডে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে আৰু সেই কোভিডৰ প্ৰকাৰতকৈ যথেষ্ট 50 গুণ অধিক শক্তিশালী এই ওমিক্ৰন ভাইৰাছ আৰু এই ওমিক্ৰন ভাইৰাছ এতিয়া দক্ষিণ আফ্ৰিকা হংকং বুটছৱানা আৰু নিউজিলেণ্ড আৰু ইউকেত আৰম্ভ হৈছে এই ওমিক্ৰনৰ সংক্ৰমণ আৰু ওমিক্ৰনক লৈ এতিয়া ভাৰততো জাৰি কৰা হৈছে কঠোৰ নিৰ্দেশনা বহি দেশৰ পৰা অহা বহি ৰাষ্ট্ৰৰ পৰা অহা লোকসকলক কোৱাৰেণ্টাইন কৰা হ'ব পৰীক্ষা কৰা হ'ব তেওঁলোকৰ পৰিয়ালবৰ্গ যিসকল আহে সকলো যাত্ৰীকে পৰীক্ষা নিৰীক্ষা কৰোৱা হ'ব ইতিমধ্যে বিশ্বৰ কেইবাখনো বহু ৰাষ্ট্ৰই দক্ষিণ আফ্ৰিকাৰ সৈতে যাতায়াত বা অহা যোৱাটো বন্ধ কৰি দিছে তেওঁলোকৰ বিমানৰ যি সেৱা বিমান সেৱা বন্ধ কৰি দিছে
আৰু ভাৰততো নতুন এছঅপি জাৰি কৰিছে অমিক্ৰণক লৈ যাতে অমিক্ৰণে কোনো এক পৰিস্থিতিৰ ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিব নোৱাৰে ভাৰতত বিশেষকৈ দুটা বৰ্ষত যি মানৱ জাতি বা ভাৰতবাসী বা বিশ্ববাসীয়ে যি ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ'ল এনে পৰিস্থিতিৰ যাতে পুনৰ উদ্ভৱ নহয় তাৰ বাবে এতিয়া ভাৰতে সম্পূৰ্ণৰূপে দৃষ্টি নিক্ষেপ ৰাখিছে কিয়নো অমিক্ৰণ ভাইৰাছে দুটাকৈ কোভিড ভেকচিন লৈ থকা লোককো প্ৰতিহত কৰিব পাৰে বা আঘাত কৰিব পাৰে এই মহামাৰীয়ে আৰু ৰোগ প্ৰতিৰোধ ক্ষমতাটো নিহেক বা নাইকিয়া কৰি পেলাব পাৰে আৰু এতিয়া তাৰ মাজতে আন এটা তথ্য পোহৰলৈ আহিছে অমিক্ৰণ ভাইৰাছৰ ফটো এতিয়া প্ৰকাশ কৰিছে ৰোমৰ এখন শিশু চিকিৎসালয়ে আৰু এই চিকিৎসালয়খনৰ নাম হৈছে বেম্বিনো জেছু চিকিৎসালয় দক্ষিণ আফ্ৰিকাত প্ৰথমতে ধৰা পৰিছিল কোভিডৰ মাৰাত্মক ভেৰিয়েণ্ট ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে অৰ্থাৎ বিশ্ব স্বাস্থ্য সংস্থাই এই নতুন ভেৰিয়েণ্টক অমিক্ৰণ হিচাপে নামাকৰণ কৰিছিল আৰু ডেল্টাতকৈ এই নতুন ভেৰিয়েণ্ট অতি মাৰাত্মক বুলি প্ৰকাশ কৰিছে হুৱে অৰ্থাৎ বিশ্ব স্বাস্থ্য সংস্থাই ইতিমধ্যে অমিক্ৰণৰ সংক্ৰমণ আৰম্ভ হৈছে বিশ্বৰ দক্ষিণ আফ্ৰিকা হংকং বুটছৱানা নিউজিলেণ্ড ইউকেৰ বিভিন্ন প্ৰান্তত আৰু এই অমিক্ৰণক লৈ এতিয়া ভাৰততো জাৰি কৰা হৈছে কঠোৰ নিৰ্দেশনা যি আলোকচিত্ৰ আপোনালোকে প্ৰত্যক্ষ কৰিছে স্ক্ৰীনত সেই আলোকচিত্ৰই হৈছে কৰোনাৰ যি নতুন ভেৰিয়েণ্ট অমিক্ৰণ ভাইৰাছৰ আলোকচিত্ৰ